মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক কেনে আছা নিশ্চয় ভালে আছা নহয় জানো মই ভালে আছো তোমালোকে চাগে মোৰ আগৰ ভিডিঅ'বিলাক চাইছা কেনেকুৱা পাইছা জনাবাচোন আৰু যদি ভাল লাগে তেনে শ্বেয়াৰ কৰিবা দেই আজি মই তোমালোকক ক্লাছ 9 ৰ স্থানাংক জ্যামিতি তৃতীয় অধ্যায়ৰ স্থানাংক জ্যামিতি চেপ্টাৰটো আৰম্ভ কৰিবলৈ আগবাঢ়িছো স্থানাংক জ্যামিতি আৰম্ভ কৰাৰ আগত আমি কোনো কথা এটা জানি লওঁ সংখ্যা ৰেখা কথা এটা জানি লওঁ দেই সংখ্যা ৰেখা আমি আগতে পাইছিলো সংখ্যা ৰেখাবিলাক কেনেকুৱা এটা সংখ্যা ৰেখা ন এটা মাজতে কি থাকে 0 থাকে এফালে x এফালে x ডেশ সমানে সমানে 1 2 3 4 5 এনেকৈ গৈ থাকে ন এফালে আহে সমানে সমানে -1 -2 -3 -4 এফালেও শেষ নহয় সেফালেও শেষ নহয় হয় নহয় এই লগ পোৱা হয় x অক্ষ আকৌ যদি এনেকুৱা এটা ৰেখা পাওঁ এনেকুৱা ৰেখা উলম্ব ৰেখা এইটো সংখ্যা ৰেখাই এইটো কিন্তু y অক্ষ বুলি কোৱা হয় ইয়াৰ মাজত কি থাকে 0 টো থাকে বা মূল বিন্দুটো থাকে ওপৰত যেনেকৈ সমানে সমানে 1 2 3 4 5 এনেকৈ গৈ থাকে তললৈ সমানে সমানে কেনেকৈ গৈ থাকে -1 -2 -3 -4 -5 -6 এনেকৈ তললৈ অলপ সমানে সমানে গৈ থাকে এতিয়া এডাল হল সংখ্যা ৰেখা x অক্ষৰ কাৰণে এডাল সংখ্যা y অক্ষৰ কাৰণে আমি যদি দুইডাল অক্ষ আমি জয়েন কৰি দিওঁ তেতিয়া কেনেকুৱা হ'ব চাচোন হয় এটা তো তোমালোকে কথা আগতে জানাই এতিয়া এই দুডালক যদি আমি জয়েন কৰি দিয়াৰ লগে লগে অক্ষ দুডাল কেনেকুৱা হ'ব এডাল যোগ চিন হ'ব ওকে এডাল যোগ চিন হ'ব ইয়াৰ কি মাজত যিটো বিন্দু কাটিছে ইয়াক মূল বিন্দু বুলি কোৱা হয় কি বুলি কোৱা হয় মূল বিন্দু বা o বা 0 বিন্দু এফালক কি কোৱা হয় x অক্ষ x আৰু x ডেশ মানে এইফালৰ সংখ্যাখিনি x ৰ কাৰণে প্লাস এইফালৰখিনি মাইনাস এইলক কোৱা হয় y অক্ষ উলম্ব অক্ষক কোৱা হয় y অক্ষ অনুভূমিক ৰেখাক কি বুলি কোৱা হয় x অক্ষ ইয়াটো কি হয় সমান সমান সংখ্যাবিলাক গৈছে 1 2 3 4 5 6 7 8 9 10 গৈ আছে আমি এনেকৈ পাৰি যাব 1 2 3 4 5 6 7 8 9 10 উপৰফালেও তেনেকৈ 1 2 এইটো ঠিকে আছে 3 4 5 6 7 1 2 3 4 5 6 7 এনেকৈ ওপৰলৈ গৈ আছে এইফালে মাইনাসৰ ফালে আহি গ'ল সমানে সমানে সদায় এইখিনি চাবা দেই এই মূল বিন্দুটোৰ পৰা দূৰত্ববিলাক চাবা চবফালে যাতে সমান থাকে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কয় এইফালৰ পৰা জুখি জুখি আনি এই শেষৰ ঘৰটো কিবা হয় ডাঙৰ বনাই পেলাই নহয় সৰু বনাই পেলাই সেইটো নকৰিবা 1 2 3 4 5 6 7 মানে -1 -2 -3 -4 -5 -6 -7 তলফালে আহিলে তেনেকৈ -1 -2 -3 -4 -5 -6 এতিয়া এই সংখ্যা আমি ৰেখাত কি পাতিলো সংখ্যাকেইটা পাতি ললো এতিয়া এই যে চাৰিটা চুক ওলাল ইয়াক কি কোৱা হয় এইটো প্ৰথম চুক কি কোৱা হয় এইটো প্ৰথম চুক এইটো কোৱা হয় দ্বিতীয় চুক এইটো কোৱা হয় তৃতীয় চুক আৰু এইটো কোৱা হয় চতুৰ্থ চুক কথাবিলাক ভালদৰে মন কৰিবাচোন দেই আমি সদায় ঘড়ী কাটাৰ উল্টা দিশত আহিছো ঘড়ী কাটাৰ ঘূৰাই আহিলে মানে আমি আহিছো উল্টা দিশত এটা প্ৰথম চুকত x আৰু y মান কি হ'ব এই প্ৰথম চুকটোত কোনটা পাইছে এইটো y পাইছে এফালে x পাইছে মানে x মানো প্লাস y মানো প্লাস পাইছে ওকে এইটো চুকলৈ আহিলা এইটো চুকত আমি এফালে y দেখিছো এফালে x ডেশ দেখিছো মানে x ৰ মানটো কি হ'ব মাইনাস y মানটো হ'ব প্লাস এইটো চুকলৈ আহা এফালে কাক দেখিছো এফালে x ডেশ দেখিছো এফালে y ডেশ মানে ইয়াত x ৰ মানো মাইনাস হ'ব y মানো মাইনাস আৰু চতুৰ্থ চুকটো যদি x চাবা কি আছে x আৰু y ডেশ মানে x ৰ মান কি হ'ব প্লাস y মান মাইনাস এই চুককেইটা তোমরা ভালো মন কৰিবা যদি আমাৰ বিন্দুবিলাক দিয়ে যিকোনো বিন্দু এটা সদায় দুটা সংখ্যা থাকে এটা x ৰ মান এটা y মান সদায় আমি এই চুককেইটাত বহাওতে ভালদৰে মন কৰিবা যে সংখ্যাকেইটা কোট বহিব যদি x ৰ মান y মান দুইটা প্লাস হয় এইটো চুকত বহিব যদি x ৰ মান মাইনাস y মান প্লাস এইটো চুকলৈ আহিব যদি দুইটাৰ মান মাইনাস এই চুকত আহিব যে x ৰ মানটো প্লাস কিন্তু y মানটো মাইনাস হ'লে ওলাই আহিব চতুৰ্থ চুকলৈ আহিব ওকে ইয়াৰ পিছৰ ভিডিঅ'টোত মই এই সংখ্যা ৰেখা এইখন কাৰ্তীয় সমতল বুলি কোৱা হয়
এই কাৰ্টিৰ সমতলত কেনেধৰণে বিন্দুৰ স্থানাংক কেনেকে বহুৱাই আমি তাক দেখুৱাম। আৰু আজি ভিডিঅ'টোত মই এইখিনিকে তোমালোকক বুজাই থলো যে অকমান ভালদৰে চাই থাকা যে কোনটো চুক ক'ত আৰু সংখ্যাবিলাক ক'ত বহিব। আৰু এই যে হেৰিবিলাক সংখ্যাবিলাক লিখোতে সদায় সমান গেপত ৰাখিবা দেই। ধন্যবাদ।